নমস্কাৰ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইমান ধুনীয়া ৰ'দ দিছে ৰ'দতে শুকাইছোঁ শিলিকা আৰু জলকীয়া একে লগতে শুকাই দিছোঁ আনফালে মই ৰেডি কৰি ৰাখিছোঁ জলকীয়া আৰু জলফাই টেঙা ঘৰৰ পৰা আনা জলকীয়া আৰু জলফাই টেঙা দুটামান আছিল ভাবিছোঁ আচাৰকে বনাই দিওঁ আপোনালোকে চাই থাককচোন কেনেকুৱা ধৰণৰ আচাৰ বনাও কমকৈ আছে জলফাই টেঙা আৰু সৰু চাটি ক্লাছত ডাব্বাত ধৰাকৈ যাতে আচাৰখিনি হয় আৰু এনেকৈ পেলাই দিবও বেয়া লাগে ন সেইকাৰণে ভাবিছোঁ আচাৰকে বনাওঁ এনেকৈ ভাতৰ লগত ৰাতিপুৱা হ'লেও খাব পাৰিম আৰু মইনো আজৰি সময়ত কি কৰি ভাল পাওঁ তাকে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ ভিডিঅ'ৰ যোগেদি আচাৰ বনালেতো নহ'ব গতিকে ভাবিছোঁ ইয়াতে তেল আৰু মছলাখিনি পিছত দিম অকণমান তেলতহে ভাজিছোঁ মই তাৰে পিছত যিমানে তেল দিয়া যায় বা যিমানে মছলা দিয়া যায় গতিকে আচাৰখিনি সিমানে টেষ্টি হ'ব আৰু মই ইয়াতে কম মছলা দিছোঁ আৰু তেল অকণমান দিব লাগিব পিছত গতিকে এতিয়া মই ইয়াতে সৰু ডাব্বাটোত ভৰালোঁ যাতে আমি কম মানুহ কমকৈ খাব পাৰোঁ ইমান বাৰু বেছি বনালেও কেতিয়াবা বহুত পেলাই দিব লগা হৈ যায় বেয়াও হৈ যায় সেইকাৰণে কমকৈ বনাইছোঁ যাতে এইখিনি গোটেইখিনি খাব পাৰোঁ আপোনালোকেনো কেনেকুৱা পাইছে জনাবচোন কমেণ্ট কৰি আৰু দুপৰীয়া সাজত মই ভাবিছোঁ বিলাহী পুৰি লওঁ বহুদিনে হ'ল এনেকৈ পুৰি নোখোৱা আমি ভাজি কেনেহে খাওঁ সেইকাৰণে ভাবিছোঁ আজি পুৰিয়ে খাওঁ কাম কৰি থাকিলেতো নহ'ব ভাবিছোঁ দুপৰীয়া একাপ টেষ্টিকৈ চাহ খাওঁ কাৰণ মই লাল চাহ খাওঁ সেইকাৰণে ভাবিছোঁ অকণমান চিম্পুলকৈ কিবা এটা খাওঁ আৰু মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ আমাৰ লেডিজখিনিৰ কাৰণে যে মোৰ এখন শাৰী আছিল শাৰীখন এনেই পেলাই থোৱা আছিল ভাবিছোঁ এটা ডিজাইন বনাই লৈছোঁ কেনেকুৱানো হৈছে ভাল লাগিছেনে কিন্তু এনেকৈ কুৰ্তিও এটা বনাইছোঁ আৰু শাৰীখন বেয়া লাগে ন এনেকৈ থৈ দিব এতিয়া ভাল ব্যৱহাৰেই কৰিলোঁ চাওকচোন শাৰীখন আছিল এই বহুত দিন আগতে তোলা ফটো কিন্তু এনেকৈ পেলাই থ'ব বেয়া লাগে আৰু পিন্ধিব আমনি লগা হৈ গৈছে সেইকাৰণে ভাবিছোঁ মেখেলাতে এনেকৈ পট্টিটো বনাই লওঁ আৰু মা আৰু আইতা ভাইটি এনেকৈ একেলগতে তুলিছিলোঁ বহুত আগতে তোলা ফটোবিলাক এনেকৈ বেয়া হৈ যাব ধৰিছে সেইকাৰণে ভাবিছোঁ এনেকৈ এবিতে দি থৈ দিওঁ আৰু মোৰ এই অকণমানি ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট দিব আৰু অকণমান বাহিৰৰ ফালে ফুৰিব আহিছোঁ সন্ধিয়া হাজবেণ্ডৰ লগত আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ মোৰ